নমস্কাৰ জান ব্লগৰ আনটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আহিছো যোৰহাটত অৱস্থিত মইনাপৰীয়া নামঘৰ। আহক ভিডিঅ'টো আৰম্ভ কৰো। এই নামঘৰ ভাগি যোৰহাটৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত্বত অৱস্থিত মইনাপৰীয়া নামঘৰ। আমি বৰ্তমান গৈ আছো গাড়ীত। মোৰ লগত আছে আমাৰ পৰিয়ালৰ বাইদেউ, ভাগিন, ভন্টি আৰু এইফালে আছে আমাৰ ভিন্দু। আমি আটাই ৰাতিপুৱাই আহিলো নামঘৰলৈ বুলি। আহি আমি নামঘৰ পালোহি। ইয়াতে শৰাই দিবৰ বাবে সকলো সামগ্ৰী, বুটকল আৰু চাকি বন্তি জ্বলাবলৈ ধূপ তেল চাকি ব্যৱস্থা আছে আৰু কাষতে গাড়ী পাৰ্কিঙৰ কাৰণেও সুব্যৱস্থা আছে। এয়া নামঘৰৰ বাহিৰভাগ, সুন্দৰ পৰিৱেশ। আমিও কাষৰ বিপণীৰ পৰা চাকি তেল ধূপ শৰাই লৈ নামঘৰলৈ সোমাব লৈছো। আহক নামঘৰলৈ যাওঁ। এই নামঘৰলৈ আহিলে যাতে সকলোৱে ধৰ্মীয় সাজ পোছাক পিন্ধি আহে, তেতিয়াহে নামঘৰৰ ভিতৰত সোমাবলৈ দিয়ে। আৰু যদি লং পেণ্ট পিন্ধি আহে এনেকৈ বাহিৰতে থাকিব লাগিব। আৰু এই নামঘৰৰ কাষতে এজনে এনেকৈ নাম গাই আছে, শুনকচোন ইমান সুন্দৰ মাত। राम राम की पारो सागर नैपकी नंदन पुरी मन हे कब भक्तर सेवा ओ राम राम हे कब भक्तर सेवा हे राम राम श्रीमंत আৰু এতিয়া মই আহিলো বন্তি জ্বলাবলৈ। বন্তি ক'ত জ্বলাই আহক চাওঁগে। আৰু ইয়াতে বন্তি জ্বলোৱা হয়। বন্তি জ্বলোৱা হোৱাৰ পিছত আকৌ আগৰ জেগালৈ আহিলো। ইয়াতে আইতা এজনী পাইছো, আইতাৰ লগত অকণ কথা পাতি লওঁ। আইতা আপুনি ইয়াৰে নে? মোৰ ঘৰ কুঠৰি, কাজিৰঙা। পাৰিব আপোনাকো লৈছো। আপুনি ইয়াৰে? ইয়াত মানুহ কিমান মান হয়গে? হয়। চাকি বন্তি শৰাই শলিতা দিয়াৰ পিছত আমি এনেকে ভগৱন্তৰ ওচৰত সেৱা ললো। আপোনাৰ ইয়াতে ঘৰ? নহলে আপোনাক কেনেকুৱা লাগিছে চাওক। এতিয়া আমি চাহ খাব বহিছে। চাহ দিছে, চাহ খাব চাহে আহিছে। আপোনাক বোলে গাড়ীত ভৰাই লৈ যাম বোলে, ভাত খাজ খাই আহিবগৈ বোলে, ফটো মাৰি লৈ গৈছে। গুড় খাই দিয়ক। মজা সোৱাদ নে?
বান্দৰ এইটো বান্দৰ এনেকৈ কৰা খালে শৰাই দিলে ইয়াত জমা লয় আৰু এয়া ভিন্দ পচনৰ এটা হৰিনাম গাবলৈ অনুৰোধ জনালে আৰু এখেতে গাইছে এয়া আৰু ভিন্দও ৰৈ থাকিব নোৱাৰিল লগতে বহি লৈছে আৰু অলপ দেৰি পিছতে এনেকৈ নাম আৰম্ভ হয় আৰু সকলোৱে সেৱা লয় আৰু অলপ দেৰি থাকি আমিও নামঘৰৰ পৰা বিদায় ল'লোঁ নামঘৰৰ পৰা আহিলোঁ আজি ৰাতিপুৱা আহিছিলোঁ পূজা ভাগ কৰিলোঁ সপৰিয়ালে এতিয়া ঘৰলৈ গৈ আছোঁ শেষলৈকে চোৱাৰ বাবে সকলোলৈকে থেংক ইউ